আশীৰ্বাদ যাত্ৰাৰ আজি চতুৰ্থ দিনৰ সামৰণি পৰিলে। অহাকালি আমি নাহৰকটীয়াৰ পৰা ৰাজগড় হৈ মৰাণলৈকে যাত্ৰা কৰিম। পঞ্চম দিন হ'ব। তাৰ পিছদিনা সৰু পথাৰৰ পৰা গোলাঘাট, তাৰ পিছদিনাখন তিনিচুকীয়া জিলা আৰু ফাইনেলি বৰপেটা আৰু নলবাৰী জিলা। 9 তাৰিখলৈকে আমাৰ এনেকৈ চলি থাকিব। ৰাইজৰ ভাল ভঙা উৎসাহ। মই ৰাইজে যি ধৰণে আশীৰ্বাদ দিছে আমি ভাবিবই পৰা নাছিলোঁ। যাত্ৰা আৰম্ভ কৰোঁতে দিলীপ শইকীয়া আৰু মই যেতিয়া যাত্ৰা আৰম্ভ কৰিছিলোঁ আমি ভবা নাছিলোঁ যে ৰাইজ এনেকৈ ওলাই আহিব। এইটো অসমৰ ৰাজনৈতিক ইতিহাসত আগতে কেতিয়াও নোহোৱা এটা ঘটনা। অসমৰ ৰাইজক মই মোৰ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। অনাগত দিনতো দিনে নিশাই ৰাইজৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ। মোৰ মতেদি ৰাজ্যিক বন্ধ হ'ব লাগে। আমি আলোচনা কৰি দিম। ৰিজাল্টটো আৰু ৰাইজে দিব, কিন্তু আশীৰ্বাদ পুৰা দিছে। ভোট দিয়া নিদিয়া পিছৰ কথা, আশীৰ্বাদ পুৰা দিছে। আলি আই লিগামৰ ৰাজ্যিক বন্ধ হ'ব লাগে। মই কৰি আছোঁ ব্যৱস্থা। আমি 2টা ৰিজাৰ্ভ, এটা নন ৰিজাৰ্ভ। গতিকে আমি চেষ্টা কৰিম যাতে অসংৰক্ষিত এজন প্ৰাৰ্থীক আমি দিব। জোনাইত মই ভাবোঁ যে ভুৱন পেগু এজন সৰ্বজন প্ৰিয় বিধায়ক আৰু ভুৱন পেগুৰ নেতৃত্বত জোনাইত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। টিকেট পাৰ্লিয়ামেণ্টাৰী বৰ্ডে দিব, কিন্তু মোক যদি সুখ দিয়ে আপোনালোকে জোনাইৰ বিধায়ক কোন হ'ব লাগে, মই ক'ম ভুৱন পেগু হ'ব লাগে। চলি আছে প্ৰচেছ। অখিল গগৈৰ উপায় নাই নেকি? আকৌ শনিবাৰলৈ টাইম দি আছে। শিৱসাগৰত অখিল গগৈ জানে মই হাৰিম আৰু সেইকাৰণে তেওঁ এই গোটেই নাটকখন কৰি আছে। কিন্তু মই কমেণ্ট দিব নোখোজোঁ। তেওঁলোকৰ দলৰ ভিতৰৰ কথা মই দূৰত থাকিব খোজোঁ।